হে গাইজ কি খবৰ ভালে আছে চাগে বৰ্তমান আমি মানে কি মই আৰু আপুনি ঠিক আছে বৰ্তমান আমি উপস্থিত আছোঁ ফেৰগাঁও টি ষ্টেট ফেৰগাঁও চাহ বাগিচাত আৰু এতিয়া গৈ আছোঁ আমি ক'ত গৈ আছোঁ ভিডিঅ'টো চাই থাকক তেন্তে গম পাব চুলিখিনিৰ ওপৰত গুৰুত্ব নিদিব হেলমেট পিন্ধি আছোঁ গতিকে চুলিখিনি বেয়া হ'বই সাধাৰণ কথা এতিয়া যেনেকৈ তেনেকৈ আহি আমি এতিয়া তাতে নদী পাই গ'লোঁ একদম নদীৰ মাজে মাজে যাব লাগিব এতিয়া কৈ দিছোঁ আমি এতিয়া গৈ আছোঁ ট্ৰি হাউচ উদালগুৰিৰ ডিমাকুছিত অৱস্থিত ফেমাছ ট্ৰি হাউচ এতিয়া এইটো পাৰ হ'ব লাগিব আৰু এইখন পাহাৰ আৰম্ভ হৈ গ'ল মাউণ্টেইনছ আৰ কলিং এখন পাহাৰ দেখিলে মানে একদম মানে ৰ'ব নোৱাৰা হৈ যাওঁ যাব লাগিব আৰু হাতখন ধুই লওঁ ৰ'ব অকণমান আৰু বেছি দূৰ নাই যাই পাবলৈ টেনচিং বডোচা ট্ৰি হাউচ ইয়াতে কেম্পিং কৰি ধুনীয়া লাগিব অলপ লাডাখ ফিল্ডটো আহিছেনে সৰু সুৰা লাডাখেই দিয়কচোন এইখন আৰু কপালত যদি আছে এদিন লাডাখৰ পৰাও এনেকুৱা এটা ভিডিঅ' পাব ফিংগাৰ ক্ৰছ আৰু এইখিনিতে কওঁ আপুনি যদি এই টেনচিং বডোচাৰ ট্ৰি হাউচলৈ আহে তেতিয়াহ'লে ডিমাকুছিৰ পৰা পাৰ হৈয়ে আপুনি তিনিটা নদী পাৰ হ'ব লাগিব এই নদীটো পাৰ হৈহে আপুনি ট্ৰি হাউচটো পাব মনত ৰাখক তিনিটা নদী পাৰ হ'ব লাগিব আৰু এইটো হ'ল 3 নম্বৰ নদী এই পাহাৰৰ এইটো চাইডে আছে এয়া ট্ৰি হাউচ এই নদীটো পাৰ হোৱাৰ পিছতে আপুনি দুটা ৰাস্তা পাব এইটো এটা আছে এইফালে যায় আৰু এটা আছে এইফালে যায় আৰু ইয়াতে আপুনি চাইনবোৰ্ড এখন পাবই লেফ্টেৰে নাযাব চিধা যাব আৰু ইয়াতে এখন চাইনবোৰ্ড মাৰা আছে এয়া টেনচিং EFT ইক' টুৰিজিম ট্ৰি হাউচ এইফালেৰে ধুনীয়াকৈ গৈ থাকিলে হৈ গ'ল আৰু ফাইনেলি এণ্ট্ৰি লোৱাৰ আগতে ইয়াতে এটা টিকেট কাটিব লাগিব পাৰ্কিঙৰ কাৰণে এইটো পাৰ্কিং আৰু এণ্ট্ৰি একেলগে না নহয় মানুহৰ এইটো মানুহৰ ইয়াতে আপুনি টিকেটটো কাটি ল'ব তাৰপিছত ইয়াতে ভিতৰত গ'লে হ'ব এতিয়া সৰুটোৰ পৰা আৰম্ভ কৰিছোঁ ট্ৰি হাউচ ওপৰলৈ উঠি যাওঁ বাপৰে বাপ ভাঙি যাব নেকি নাই উঠিব নোৱাৰে বিৰাট লৰি আছে লাহে লাহে তলৰ ফালে চাই ওপৰলৈ উঠক ভৰি সোমাই গ'লে দিগদাৰ হ'ব এইবোৰ চব ৰুম তলা মৰা বাথৰুম খোলা আছে গা ধুৱে যদি ধুই ল'ব পাৰে এইটো ভিউ ওপৰৰ পৰা ইয়াৰ নাম বাদল বয়স 8 বছৰ জন্ম বিহাৰত কৰ্ম অসমত
तो चलिए बादल के साथ बादलों की सैर करने। ইয়াত আপুনি থকাৰ লগতে কেম্পিঙো কৰিব পাৰিব। এজনৰ এনিশাৰ বাবে 1000 টকা। চাওমিনৰ লগত যদি এইটো ভিউ পাওঁ আৰু কি লাগে। তেন্তে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মোক আজ্ঞা দিয়ক।